বিশিষ্ট সাহিত্যিক তথা সাহিত্যিক পেঞ্চনাৰ আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি গণেশ চন্দ্ৰ কুৰ্মীদেৱৰ মৃত্যু তিথি আৰু এই তিথিৰ দিনাখন আমি আচলতে তিনিচুকীয়াৰ যি গণেশ চন্দ্ৰ কুৰ্মী স্মৃতি ভৱন আছে আমি তাতেই জিলা সমিতিৰ উদ্যোগত জিলা সমিতিয়ে বিশেষভাৱে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিলে আৰু এই আয়োজনত স্মৃতি তৰ্পণ পতাকা উত্তোলন আদি কৰি কবিতাৰ অনুষ্ঠানো অনুষ্ঠিত কৰিছে তেওঁলোকে আৰু কাব্যগুৰু অজিত দত্ত ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছে জিলা সমিতিৰ বিষয়ববীয়াসকল আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আহিছে তিনিচুকীয়া জিলা সমিতিৰ মহিলা সমিতিৰ বিষয়ববীয়াসকল আছে আৰু নিৰ্দিষ্ট বক্তা হিচাপে মৰমী চাহুৱে আচলতে সাহিত্যিকগৰাকীৰ যি কৰ্মৰাজি বা সাহিত্যৰ সৃষ্টিৰাজি সেইখিনি আগবঢ়াইছে আৰু তাৰ জৰিয়তে উঠি অহা প্ৰজন্মই এই সাহিত্যিকগৰাকীৰ বহু দিশ জানিব পাৰিছে বুলি আশা কৰিছোঁ লগতে আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অকল যে তিনিচুকীয়া জিলা সমিতিয়ে পালন কৰিছে তেনেকুৱা নহয় শোণিতপুৰ গোলাঘাট শিৱসাগৰ আদি কৰি ডিব্ৰুগড় আৰু কেইবাটাও জিলাই এই কাৰ্যসূচী পালন কৰিছে আৰু এই সাহিত্যিকগৰাকীৰ আচলতে মৃত্যু তিথিত আমি সাহিত্যিকগৰাকীক কেনেকৈ জীয়াই ৰাখিব পাৰি বা সাহিত্যিকগৰাকীৰ যি সৃষ্টিৰাজি সাহিত্যিকগৰাকীৰ যি অৱদান এই অসম ভূমিৰ মাজত বা এই অসমৰ সাহিত্যৰ পথাৰৰ মাজত কেনেকৈ জীয়াই ৰাখিব পাৰি এই কথাখিনিকে আমি সাৰোগত কৰি সাহিত্যিকগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজি আমাৰ মাজত সদায় অমৰ হৈ থাকক তাকে আমি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আমি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ শাখা সমিতিসমূহৰ সহযোগত প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ স্মৃতি ভৱনত দিনজোৰা কাৰ্যসূচীৰে অষ্টম বাৰ্ষিক মৃত্যু তিথি আমি আয়োজন কৰিছোঁ পুৱাৰ ভাগত পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু মাল্যাৰ্পণ অনুষ্ঠান লগতে কবিতা আবৃত্তি অনুষ্ঠান ইতিমধ্যে হৈছে এই অনুষ্ঠানত আমি কেইবাগৰাকীও ব্যাখ্যা কৰি দাঙি ধৰিলে আৰু তেখেতৰ যি কৰ্মৰাজিখিনি আছিলে সেই কৰ্মৰাজিকৈ উঠি অহা যি যুৱক যুৱতী আছে সেই যুৱক যুৱতীৰ মাজত আমি কেনেকৈ প্ৰচাৰ কৰিব পাৰোঁ প্ৰকাশ কৰিব পাৰোঁ আৰু তেওঁৰ ৰচনাবিলাকে আমি জীয়াই ৰাখিব পাৰোঁ সেইখিনি আমি তিনিচুকীয়া জিলা চাহ জনগোষ্ঠী সাহিত্য সভাই এইখিনি কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ গতিকে পুনৰবাৰ প্ৰয়াত সাহিত্যিক গণেশ চন্দ্ৰ কুৰ্মী ডাঙৰীক তিনিচুকীয়া জিলা সমিতিৰ হৈ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ সাহিত্যিক প্ৰসিদ্ধ সাহিত্যিক হৈছে প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীদেৱ আৰু আজি তেখেতৰ যি মৃত্যু বাৰ্ষিকী আজি মানে চাহ জনগোষ্ঠী মানে সাহিত্য সভাৰ অনুষ্ঠিত কৰিলে তিনিচুকীয়া জিলাৰ তৰফৰ পৰা আৰু তাত এই সভাজনক বিশিষ্ট ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰিছিল ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তিৰ এটা প্ৰতিযোগিতা কৰিছিল কবিতা আবৃত্তিটো সঞ্চালনা কৰিব লগা হ'ল আৰু তেওঁক গণেশ চন্দ্ৰ কুৰ্মীদেৱক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেওঁৰ যিটো সৃষ্টিৰাজি এজন চিৰসেউজ হওক আৰু তেওঁৰ সৃষ্টিৰাজি যে প্ৰতিগৰাকী চাহ জনগোষ্ঠীৰ লগতে অসমীয়া সাহিত্যৰ প্ৰতিগৰাকী অনুৰাগীয়ে তেওঁৰ সৃষ্টিৰাজিক মানে প্ৰসাৰ আৰু সংৰক্ষণ কৰি তেওঁক জীৱিত কৰি ৰাখক এই মোৰ কামনা কৰিছোঁ ভাই আৰু ভাগিনীয়ে অংশ কৰি অংশ নিয়ে যদি দান কৰা যায় ক্ৰমে ক্ৰমে শেষ পায় কিন্তু এই বিদ্যাধন কৰি ল'লে উপাৰ্জন কবি চন্দ্ৰকুমাৰ আগৰৱালা চুটুকীয়া সাজ তোমাৰ হেগুল ইয়াৰ ৰেখা কেতে কি ৰেণুৰে গঢ়া নাচনি বহিলা আগলি পাতত বহি তুমি ৰদ কাচলি লোৱা ফুলৰ পাহি দাখন পাতি ফুলৰ মূৰ ধোৱা মলৈ চাতি নাচি আহে গা ঘৰ বাগৰ মাৰি তাতেই তুমি উঠি যোৱা ফুলো কাটি মাৰি মেঘলৈ যোৱা দেখো চবৰ কথা কোৱা দেৱকন্যাৰ ৰূপত অলংকাৰ কোৱা ৰদে চাই মিলি তোমাক ধুনীয়াটি কৰে কুহিলা যেন গাটো তোমাৰ কোনে বৰণ ধৰে শূন্যৰ কোলাত গা ঢালাই পানীত মুখ চোৱা পদুম ফুলৰ চকাত পৰি তাতে নিজকে পাহৰি যোৱা বনৰ মাজত পাতৰ আঁৰত ক'ত তোমাৰ ঘৰ কোন দেশৰ প্ৰাণী তুমি কলৈ মাৰা ধন্যবাদ মই নন্দ চন্দ্ৰ বৰুৱাৰ এটি কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম হ'ল সৰু এটি দুটি পানী একেলগ হৈ অৰিণত হ'ল সাগৰত অকণ দুকণ বালিচাৰি গোট খাই হ'ল এই বহল জগত পল পল দণ্ড কৰি সময়ৰ ভূতে অনন্তৰ কৈছে বৰাই এটি দুটি
এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাই কিয়া আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ হোৱা হয় জ্বলা নাই হিয়াজৰ স্বদেশ প্ৰেমেৰে আছেনে কোনোবা এনে হৈ আছে যদি এনে কোনো এনেকা চিত চিনি ৰখা তাক ভালকৈ তাৰ বাবে গায়কৰ উচ্চাস উঠলি লুটে তাৰ গুণ গাবলৈ থাকিলে থাকক তাৰ ডাঙৰ উপাধি জগতত ফুটা ফুটা নাম থাকক থাকিলে তাৰ বিভূতি বৈভৱ বাখনাই টুকি পোৱা মান কিন্তু তেনে স্বাৰ্থপৰ দুৰ্কপলীয়া নাপায় খ্যাতি জনমত দুগুণ মৰণ ভুগি ধূলিৰ